আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আজি আমাৰ আলোচনা হৈছে মক্তবৰ অভিভাৱকসকলৰ লগত। মই এই কথা জনাই বহু সুখী হৈছোঁ যে বৰ্তমান যেটো সময় চলি আছে এই সময়ত স্কুল কি কৰিছে গৰমৰ বন্ধ দি দিছে। এই গৰমৰ বন্ধত মক্তবৰ ল'ৰা ছোৱালীবিলাকক মক্তবত পঠিয়াব লাগে, কিন্তু কি এই অভিভাৱকসকলে ল'ৰা ছোৱালীবিলাকক কি কৰিছে আইতাকৰ ঘৰত পঠিয়াই দিছে ঘূৰি ফুৰিবলৈ। এই অভিভাৱকসকলে এই কথা নাজানে যে ল'ৰা ছোৱালীবিলাকৰ বয়স লাহে লাহে আগবাঢ়ি আছে। এই মক্তবৰ যেটো পঢ়া শুনা আছে এই পঢ়া শুনা কেতিয়া পঢ়িব, যেতিয়া বুঢ়া হৈ যাব তেতিয়া পঢ়িব, তেতিয়া কাম নচলিব। সেইকাৰণে এতিয়াই মক্তবত পঠাব লাগিব আৰু মক্তবৰ যেটো পঢ়া শুনা আছে সেইটো পঢ়িব লাগিব। এই অভিভাৱকসকলে কি কৰে স্কুলৰ যেটো তালিম আছে স্কুলৰ যেটো শিক্ষা আছে সেইটো পছন্দ কৰে। ময়ো কওঁ সেইটো পছন্দ কৰিব লাগে, কিন্তু কি মক্তবৰ যেটো পঢ়া আছে এইটো পঢ়া একেবাৰে এৰি স্কুলৰ পৰা পঢ়িব লাগে। যদি স্কুলৰ পৰাই পঢ়িব লাগে তেনেহ'লে এই মক্তব কিয় ৰাখিছে, মক্তববিলাক উঠাই দিয়ক। এই ল'ৰা ছোৱালীবিলাকক যে আইতাকৰ ঘৰত পঠিয়াই দিছে এই ল'ৰা ছোৱালীবিলাকৰ বয়স লাহে লাহে আগবাঢ়ি আছে। যেতিয়া অভিভাৱকসকল বুঢ়া হৈ যাব বৃদ্ধ হৈ যাব তেতিয়া এই কণ ল'ৰা ছোৱালীবিলাক কি হ'ব ডাঙৰ হ'ব, আৰু যেতিয়া আল্লাহৰ ভয় হৃদয়ত লাগিব তেতিয়া এই কোৰাণ পঢ়িব নোৱাৰিব। সেই সময়ত অভিভাৱকসকলক গালি পাৰিব যে মোৰ মা দেউতাকে এই মক্তবৰ পৰা পঢ়িবলৈ দিয়া নাই। মৰমৰ অভিভাৱকসকল আপোনালোকে এই কথা ভালদৰে জানি লওক। এজন ছোৱালীয়ে 4জন মানুহ জাহান্নামত লৈ যাব পাৰে। এই তাৰ ভিতৰত এজন হৈছে অভিভাৱক, আৰু এজন হৈছে ডাঙৰ ভাই, আৰু এজন হৈছে নিজৰ ডাঙৰ সন্তান, আৰু এজন হৈছে নিজৰ স্বামী। এই 4জন মানুহ এজন ছোৱালীয়ে জাহান্নামত লৈ যাব পাৰে। যেতিয়া এই অভিভাৱকসকলে মক্তবৰ শিক্ষা নিদিব তেতিয়া নিশ্চয় এই ল'ৰা ছোৱালীবিলাকে নিজৰ অভিভাৱকসকলক গালি পাৰিব আৰু জাহান্নামত লৈ যাব। সেইকাৰণে মই কওঁ যে নিজৰ সন্তানক মক্তবৰ শিক্ষা দিয়ক। এতিয়া গৰমৰ বন্ধ চলি আছে, মক্তবত পঠাই দিয়ক, আৰু মক্তবত পঠাই দিয়াৰ পিছত মক্তবৰ শিক্ষা কি কৰিব শিকিব। যেতিয়া মক্তবৰ শিক্ষা এজন মানুহৰ ভিতৰত নাথাকিব তেতিয়া সমাজৰ মাজত যিমান বেয়া বেয়া কাম আছে এই গোটেই বেয়া বেয়া কাম কি কৰিব। সেইকাৰণে অভিভাৱকসকল আপোনালোকে কি কৰক নিজৰ সন্তানক মক্তবত পঠিয়াই দিয়ক। এই পিতৃ মাতৃ ইমান অচিন্তিত হৈ আছে যে নিজৰ ল'ৰা ছোৱালীবিলাকক ডক্তৰ বনাম ইঞ্জিনিয়াৰ বনাম। মই এইটো নকওঁ ইঞ্জিনিয়াৰ বনাক, ডক্তৰো বনাক, পুলিচো বনাক, অফিচাৰো বনাক, IASও বনাক, কিন্তু কি এই গোটেই তালিমৰ লগত এই গোটেই শিক্ষাৰ লগত মক্তবৰ শিক্ষাটো লৈ যাবলৈ আপোনালোকে চেষ্টা কৰক। যদি এই মক্তবৰ শিক্ষা লৈ নাযায় তেনেহ'লে আপোনালোকে এদিন বিপদত পৰিব, আৰু এই নিজৰ সন্তানে অভিভাৱকসকলক চুচুৰাই জাহান্নামত লৈ যাব। এতিয়া নিজৰ সন্তানক আইতাকৰ ঘৰত পঠিয়াই দিছে, আৰু মই কি কৈছোঁ যে বয়স লাহে লাহে আগবাঢ়ি আছে। যদি মক্তবত পঠায় তেনেহ'লেও বয়স আগবাঢ়িব, আৰু যদি মক্তবত নপঠায় তেনেহ'লে এই বয়স লাহে লাহে আগবাঢ়িব। কিন্তু কি মক্তবৰ যিবিলাক পঢ়া শুনা আছে এই পঢ়া শুনাবিলাক সৰু কালত মানুহে শিকে। এতিয়া ঘূৰি ফুৰিবলৈ গৈছে আইতাকৰ ঘৰত, ঠিক আছে, কিন্তু কি এই সময় নষ্ট হৈ আছে নে নাই? নিশ্চয় সময় নষ্ট হৈ আছে। এই সময়বিলাক কেতিয়াও ঘূৰি নাহে, আৰু আপোনালোকে এই সময়বিলাক কেতিয়াও নাপাব। যেতিয়া অভিভাৱকসকল বৃদ্ধ হৈ যাব
তেতিয়া এই নিজৰ সন্তানে অভিভাৱকসকলক কি কৰিব গালি পাৰিব আৰু যদি কবৰত গুচি যায় তেনেহ'লে কি কৰিব গালি পাৰিব যে মোৰ মা দেউতাকে মোক মক্তবৰ শিক্ষা দিয়া নাই যে কাৰণে আজি মই কোৰাণ পঢ়িব নোৱাৰো কিয়ামতৰ দিন নিজৰ সন্তানে নিজক জাহান্নামত চুচুৰাই লৈ যাব যদি জাহান্নামৰ পৰা বাচি থাকিবলৈ হয় তেনেহ'লে নিজৰ সন্তানক মক্তবৰ শিক্ষা দিয়ক বৰ্তমান সময়ত অভিভাৱকসকলে স্কুলৰ শিক্ষা পছন্দ কৰে তাৰ কাৰণ হৈছে নিজৰ সন্তানক ডক্টৰ বনাব পুলিচ বনাব ইঞ্জিনিয়াৰ বনাব APS বনাব IPS বনাব মই এটো পছন্দ কৰোঁ যে ঠিক আছে আপোনালোকে ইঞ্জিনিয়াৰ বনাক চাকৰি লবলৈ চেষ্টা কৰক আৰু যিমান ডিগ্ৰী আছে গোটেই ডিগ্ৰীবিলাক আপোনালোকে শিকোৱাক কিন্তু কি এই গোটেই ডিগ্ৰীৰ লগত যদি মক্তবৰ শিক্ষা দিয়ে তেনেহ'লে আপোনালোকৰ ভৱিষ্যত মংগল আৰু মংগল হ'ব আৰু সন্তানৰ ভৱিষ্যতো মংগল আৰু মংগল হ'ব যদি শিক্ষা নিদিয়ে মক্তবৰ তেনেহ'লে আপোনালোকক গালি পাৰিব আৰু যেতিয়া আপোনালোক বৃদ্ধ হৈ যাব তেতিয়া নিজৰ সন্তানে আপোনালোক ভাত নোখোৱাব আজি যাৰ কাৰণে আপোনালোক কষ্ট কৰি আছে কালি যদি এই কষ্টৰ ফলাফল যদি আপোনালোকে নাপায় তেনেহ'লে এই কষ্ট কৰি একো লাভ নাই সেই কাৰণে মই কওঁ আৰু ডাঙৰ মানুহবিলাকে কয় যে মক্তবৰ শিক্ষা দিয়ক স্কুলৰ শিক্ষা পছন্দ কৰে ঠিক আছে পছন্দ কৰক কিন্তু স্কুলৰ শিক্ষাৰ লগত লগে মক্তবৰ শিক্ষা কি কৰক দিয়ক যদি আপোনালোকে মক্তবত পঠাই দিয়ে নিজৰ ল'ৰা ছোৱালীবিলাকক তেনেহ'লে সময় পাৰ হৈ যাব আৰু যদি মক্তবত নাহে আইতাকৰ ঘৰত ঘূৰি ফুৰিবলৈ যায় তেতিয়াও সময় কি কৰিব পাৰ হৈ যাব এই সময় কেতিয়াও ঘূৰি নাহে আৰু নিজৰ সন্তানৰ বয়স লাহে কি হৈ আছে আগবাঢ়ি আছে যেতিয়া আগবাঢ়ি আছে তেতিয়া অটোমেটিক কি কৰিব নিজৰ দিমাগত যিমান বেয়া কাম আছে সেই বেয়া কামবিলাক মূৰত সোমাব তেতিয়া মক্তবৰ পঢ়া শুনা ভাল নালাগিব আৰু পঢ়িব নোৱাৰিব সেই কাৰণে মই কওঁ যে স্কুলৰ শিক্ষাৰ লগে মক্তবৰো শিক্ষা দিয়ক যদি নিদিয়ে তেনেহ'লে আপোনালোকক কিয়ামতৰ দিন চুচুৰাই জাহান্নামত লৈ যাব যদি জাহান্নামৰ পৰা বাচি থাকিবলৈ হয় তেনেহ'লে নিজৰ সন্তানক স্কুলৰ শিক্ষা দিয়াৰ লগে মক্তবৰো শিক্ষা দিয়ক এইখিনি কৈ আলোচনা শেষ কৰিলোঁ ধন্যবাদ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ।